এজন বিশেষ ব্যক্তি দুই উপমুখ্যমন্ত্ৰী যুঁজৰ কাৰণ এই ব্যক্তিগৰাকী এজনৰ বাবে নয়নৰ মণি আনজনৰ বাবে চকুৰ কোটা ব্যক্তিজনৰ বাবে ভংগ হ'ব এনডিএ কোন এই বিশেষ ব্যক্তি নিৰ্বাচনৰ দিন ঘোষণা নকৰিলেও মহাৰাষ্ট্ৰত চলিত বৰ্ষতে অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন 2019 চনত মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত একেটা সময়তে বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল কিন্তু এইবাৰ হাৰিয়ানাৰ নিৰ্বাচনৰ দিনহে ঘোষণা কৰিলে নিৰ্বাচন আয়োগে ইয়াৰ কাৰণ কেইবাটাও তাৰে এটা কাৰণ হ'ল মহাৰাষ্ট্ৰ দেশৰ দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য আৰু দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত মহাৰাষ্ট্ৰৰ গুৰুত্ব যথেষ্ট বেছি মহাৰাষ্ট্ৰত লোকসভাৰ আসন আছে 48খন উত্তৰ প্ৰদেশৰ পিছতেই মহাৰাষ্ট্ৰত আছে সৰ্বাধিক লোকসভাৰ আসন কিন্তু সেই মহাৰাষ্ট্ৰতে বিগত নিৰ্বাচনত বিজেপিৰ অৱস্থা পানীত হাঁহ নচৰাৰ দৰে হ'ল 48খন আসনৰ মাত্ৰ 9খন আসনে লাভ কৰিছিল বিজেপিয়ে তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল 13খন আসন মহাৰাষ্ট্ৰৰ এনডিএ মিত্ৰজোঁটৰ বৃহৎ ফাটেও নিৰ্বাচনৰ দিন ঘোষণাৰ ক্ষেত্ৰত কিছু পৰিমাণে থমকিবলগীয়া হৈছে শেহতীয়াকৈ এনচিপিৰ নেতা অজিত পাৱাৰে ৰাজ্যখনত আৰম্ভ কৰিছিল জনসন্মান যাত্ৰা এই যাত্ৰাৰ সময়ত তেওঁ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ উপৰিও দলটোৰ প্ৰভাৱ থকা প্ৰায়বোৰ অঞ্চলকে এই যাত্ৰাত অন্তৰ্ভুক্ত কৰিছিল কিন্তু এই যাত্ৰাত তেওঁ সংগ দিছিল এগৰাকী বিশেষ নেতাই এই নেতাগৰাকীক লৈ বিজেপি দল অত্যন্ত অসন্তুষ্ট বিজেপিৰ মতে এই নেতাগৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ আছে বিগত 2022 চনৰ ফেব্ৰুৱাৰীত তেওঁক ইডিয়ে দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল 2023 চনৰ আগষ্টত তেওঁ জামিনত মুক্তি লাভ কৰে তেতিয়াৰ পৰাই তেওঁক অজিত পাৱাৰৰ কাষত দেখা পোৱা গৈছিল ইয়াতেই দুৰ্ঘুৰ আপত্তি আছিল বিজেপিৰ বিগত ডিচেম্বৰ মাহত আন এগৰাকী উপমুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিজে মাৰাঠী ভাষাত অজিত পাৱাৰক উদ্দেশ্যি এখন পত্ৰ লিখিছিল য'ত তেওঁ স্পষ্টকৈ লিখিছিল যে যিকোনো কাৰণতে যাতে অজিত পাৱাৰ আৰু তেওঁৰ দলৰ মানুহে নবাব মালিকৰ পৰা দূৰত্ব বজাই ৰাখে অন্যথা এনডিএ মিত্ৰজোঁটৰ যথেষ্ট ক্ষতি হ'ব কিয়নো মালিকৰ দুৰ্নীতিৰ বিষয়টোক ইস্যু হিচাপে ল'ব বিৰোধীয়ে এই সতৰ্কবাণীৰ পাছতো কোনো ধৰণৰ কাণসাৰ দিয়া নাই অজিত পাৱাৰে বৰঞ্চ তেওঁ নবাব মালিকৰ লগত একেলগে আহাৰ গ্ৰহণ কৰাৰ ছবিহে প্ৰকাশ কৰিছে ইয়াৰ পাছতেই শিৱসেনাৰ ঠাকৰেপন্থীৰ সাংসদ সঞ্জয় ৰাউতে সমালোচনাৰে উপচাই দিছে এনডিএ মিত্ৰজোঁটক বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণাৰ আগতে এগৰাকী ব্যক্তিৰ বাবে এনডিএ অস্বস্তিত পৰিবলগীয়া হোৱাটোৱে অসন্তুষ্ট কৰিছে বিজেপিক ইফালে বিজেপিয়ে অজিত পাৱাৰে নিৰ্বাচনৰ আগত গৈ শাৰদ পাৱাৰৰ লগ লাগিলে ইণ্ডিয়া মৰ্চা শক্তিশালী হ'ব বুলিও ভয় খাই আছে আনহাতে অজিত পাৱাৰে বিজেপিয়ে বেয়া পোৱা কামবোৰ কৰি নিজেই আঁতৰি যোৱাৰ পৰিৱৰ্তে বিজেপিয়ে আঁতৰাই পঠিওৱাৰ এটা পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে অজিত পাৱাৰে আগন্তুক দিনত নবাব মালিকৰ লগত একে সম্পৰ্ক ৰক্ষা কৰিলে যিকোনো মুহূৰ্ততে এনডিএৰ পৰা আঁতৰি আহিব লাগিব অজিত পাৱাৰ নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট